আপোনালোকে মন কৰিব যোৱা যিটো মই ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টোত অৰুণোদয় আঁচনিৰ ধন আপোনালোকে কিয় নেপালে সেই বিষয়ে মই বনাইছিলোঁ। আচলতে বহুতে এতিয়া কমন এটা কুৱেশ্যন কৰি আছে। কমেণ্ট যদি আপোনালোকে চাই কমেণ্টবিলাকত আপোনালোকে গম পাব লাখ লাখ কমেণ্ট আহি গৈছে। এতিয়া ফেচবুকতো বহুতে সুধি আছে আৰু ইউটিউবত আপোনালোকে চাওক কিমান কমেণ্ট আহিছে। গতিকে আপোনালোকে এতিয়া এটা কাম কৰিব লাগিব, সেই কামটো মই আপোনালোকক জনাম। তাৰ আগতে আপোনালোকে এটা কথা মনত ৰাখিব, এই যিবিলাক কমেণ্ট এই কমেণ্টবিলাকত এটাই কমন কুৱেশ্যন আছে। বহুতৰে মানে SMS আহিছে বেংকৰ পৰা, কিন্তু একাউণ্টত পইচাটো শ্ব' কৰা নাই। এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকৰ এই কামবিলাক ঠিক হৈ যাব, এই সকলোবিলাক উত্তৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকে পাই যাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু লগতে আপোনালোকক এটা কথা জনাই থওঁ, যদি আপোনালোক ইণ্টাৰেষ্টেড নহয় ভিডিঅ'টো চাব নালাগে, ইয়াৰ পৰাই উভতি যাওক। যদি আপোনালোকৰ অৰুণোদয় আঁচনিক লৈ মানে প্ৰব্লেম আছে আপোনালোকে ভিডিঅ'টো চাব আৰু আপুনি আপোনাৰ ফ্ৰেণ্ডসকলৰ মাজলৈ শ্বেয়াৰ কৰিব। এতিয়া আমি আহিছোঁ ভিডিঅ'টোৰ দিশে। আচলতে আপুনি কি কৰিব লাগিব, কি কেনেকৈ কৰিলে আপোনালোকে ধনখিনি আপোনাৰ একাউণ্টত পাব, এই সকলোখিনি তথ্য বিতংভাৱে মই এতিয়া জনাই আছোঁ। এতিয়া চাব দৰ্শকসকল, বহু লোকৰ কমেণ্ট আহিছে যে 1 আগষ্টত SMS আহিছিলে, কিন্তু 4 আগষ্টলৈকে বেংক একাউণ্টত টকা ক্ৰেডিট হোৱা নাই, মানে টকা সোমোৱা নাই বেংক একাউণ্টত। যদি আপোনাৰ একে সমস্যা হৈছে তেন্তে এই ভিডিঅ'টো আপুনি শেষলৈকে চাব, মাজতে এৰি বা স্কিপ কৰি আপোনালোকে ভিডিঅ'টো নেচাব। এতিয়া বন্ধুসকল, প্ৰথমে এটা কথা স্পষ্টকৈ জনাই দিছোঁ যে SMS অহা মানে লগে লগে বেংক একাউণ্টত টকা দেখা যাবয়ে এনে কোনো নিয়ম নাই। এতিয়া বহু সময়ত পেমেণ্ট ৰিলিজ হোৱাৰ পিছত বিভিন্ন বেংকৰ প্ৰচেছিঙৰ বাবে টকা ক্ৰেডিট হ'বলৈ কিছু সময় আপোনালোকৰ লাগিব পাৰে। গতিকে যদি আপোনাৰ মোবাইললৈ SMS আহিছে কিন্তু এতিয়াও টকা একাউণ্টত দেখা পোৱা নাই, তেন্তে আপোনালোকে ভয় কৰিব নালাগে। কি কৰিব লাগিব আজি মই আপোনালোকক অনায়াসে জনাই দিম। গতিকে চিন্তাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে মন কৰিব, এতিয়া আপুনি কি কৰিব। প্ৰথমে নিজৰ বেংক বেলেঞ্চটো চেক কৰিব। যদি গুগল পে' আছে, ফোনপে' আছে, খুবেই ভাল কথা। আৰু যদি নাই আপোনালোকে বেংকলৈ যাব লাগিব, পাছবুক আপডেট কৰিব লাগিব বেংকলৈ গৈ। মোবাইল বেংকিং বা আপোনালোকৰ ATMত বেলেঞ্চ চেক কৰি চাব পাৰিব, যদিহে ATM কাৰ্ড আছে। হয়তো বহুতৰে নাথাকিবও পাৰে। SMS-ত উল্লেখ কৰা তথ্য ভালদৰে আপোনালোকে মিলাই চাব লাগিব। মানে কি আহিছে SMS-টো আচলতে সেই বিষয়ে আপোনালোকে ভালদৰে অধ্যয়ন কৰি চাব লাগিব। যদি নেজানে, আমাৰ এটা হোৱাটছএপ চেনেল আছে, সেই হোৱাটছএপ চেনেলত জইন হৈ ল'ব। আমাৰ তথ্যবিলাক আপোনালোকক দি থাকোঁ, সৰু সৰু তথ্যবিলাক। মই লিংকটো দি থৈছোঁ ডেছক্ৰিপশ্যনত। আৰু যদি পাৰ্চনেলি কোনোবাই মেছেজ কৰিব বিচাৰে, ইনষ্টাগ্ৰাম ID দিয়া আছে, তাতেও মেছেজ কৰিব পাৰিব। তাৰপিছত আপোনালোকে চাব 2-3 দিন কৰ্মদিৱস অপেক্ষা কৰক। আপোনালোকে 2-3 দিন লাগি যায়, মানে 1 তাৰিখে যিহেতু দিছে, আজি 4 তাৰিখ, হয়তো আজি আপোনাৰ একাউণ্টত পইচা আহিবও পাৰে। যদি ইয়াৰ পিছতো টকা ক্ৰেডিট নহয় আপোনালোকৰ, তেন্তে নিজৰ বেংক ব্ৰাঞ্চত আপোনালোকে যোগাযোগ কৰিব লাগিব। যিটো বেংকত আপোনাৰ পইচা সোমায় সেই বেংকলৈ আপুনি যাব লাগিব, গৈ আপুনি তাত সুধিব লাগিব। লগতে CSC চেণ্টাৰ অৰ্থাৎ কমন ছাৰ্ভিচ চেণ্টাৰ বা সংশ্লিষ্ট বিভাগতো আপোনালোকে যোগাযোগ কৰিব পাৰে যে মোৰ পইচাটো কিয় অহা নাই, এবাৰ চাই দিয়কচোন। আপোনাৰ ফিংগাৰপ্ৰিণ্ট লগাই ধুনীয়াকৈ চাই দিব পইচাটো আহিছেনে নাই অহা বা কিয় অহা নাই। তেতিয়া আপোনালোকে গম পাব CSCত গ'লেও। এতিয়া বন্ধুসকল, সামাজিক মাধ্যমত বহু ধৰণৰ আপোনালোকে গুজব বিয়পি থকা ভিডিঅ' পাব। গতিকে অফিচিয়েল ঘোষণা নোহোৱালৈকে কোনো গুজব আপোনালোকে বিশ্বাস নকৰিব, মিছা বিশ্বাস নকৰিব। মই এই ভিডিঅ'টো বহু হিতাধিকাৰীৰ কমেণ্ট আৰু সাধাৰণ আপোনালোকৰ বেংকিং প্ৰচেছিঙৰ ভিত্তিত বনাইছোঁ। সকলোৰে ক্ষেত্ৰত একে অৱস্থাত আপোনালোকৰ নহ'বও পাৰে বা সকলোৰে একে প্ৰব্লেম নহ'বও পাৰে। যদি আপোনাৰ একাউণ্টত টকা ক্ৰেডিট হৈছে বা এতিয়াও হোৱা নাই, তেন্তে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। লগতে যদিহে আপোনালোকৰ এই ভিডিঅ'টো উপকাৰী যেন লাগিল, তেন্তে এটা লাইক কৰি দিয়ক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেল ভৰালিছ ইনফোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক। ধন্যবাদ। পুনৰ লগ পাম আন এটা নতুন তথ্য সমৃদ্ধ ভিডিঅ'ৰ সৈতে। জয় আই অসম।